Hello guys, good evening and welcome back to another video. So মোৰসকল যিসকল কেণ্ডিডেট বা যিসকল ল'ৰাই অসম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট মানে চমুকৈ ক'ব গ'লে ADRE ঠিক আছে। তো ADRE যিখিনি ৰিক্ৰুটমেণ্ট আছিলে তো তাৰে আণ্ডাৰত থকা ড্ৰাইভাৰৰ যিখিনি পদ আছিলে তো সেই পদত যদি তোমালোকে ৰিটেন টেষ্ট কোৱালিফিকেশ্যন কৰিছা বা যদি ৰিটেন টেষ্ট যদি ক্লিয়াৰ কৰিছা তো যিহেতু যিসকল কেণ্ডিডেটে বৰ্তমান ড্ৰাইভিং টেষ্ট বা স্কিল টেষ্টৰ কাৰণে বা ভাইভাৰ কাৰণে ৰখি আছে তো তোমালোকে বৰ্তমান ভালদৰে প্ৰিপেৰেশ্যন চলাব পৰা হৈ গৈছা, কিয়নো অহা জুন আৰু জুলাই মাহৰ ভিতৰত তোমালোকৰ যিখিনি ADRE থাৰ্ড গ্ৰেড লেভেলৰ ড্ৰাইভাৰৰ পদ আছিলে বা পোষ্ট আছিলে তো সেই পোষ্টখিনিৰ বৰ্তমান স্কিল টেষ্ট হ'বলৈ গৈ আছে বা ভাইভা হ'বলৈ গৈ আছে। তো তোমালোকে ভালদৰে প্ৰিপেৰেশ্যন চলাওক, কিয়নো এইবাৰ যিটো অসম আৰক্ষীৰ যিখিনি ড্ৰাইভাৰৰ পদ আছিলে কনষ্টেবল ড্ৰাইভাৰ তো সেই ড্ৰাইভাৰ পদখিনিত মানে এক্সট্ৰা লেভেল কি হৈছে যে স্কিল টেষ্ট পাতিছে বা ভাইভা পাতিছে। তো এনেকুৱা কিছুমান কুৱেশ্যন কৰিছে যিখিনি নেকি কুৱেশ্যন বহু কেণ্ডিডেট চাই যোৱা নাছিলে আৰু তাৰ ওপৰত বহুতে ফেইল কৰিল, ঠিক আছে। ঠিক তেনেকুৱা ধৰণৰ যিখিনি ধৰক ADRE ড্ৰাইভাৰৰ কাৰণে তোমালোকে চিলেকশ্যন হৈছা ভাইভা বা স্কিল টেষ্টৰ কাৰণে, তো তোমালোকৰ হয়তো লগতো এনেকুৱাই হ'ব পাৰে যদি তোমালোকে জানি নোযোৱা, ঠিক আছে। তো যিসকল কেণ্ডিডেটে যোৱা বছৰ ADRE ড্ৰাইভাৰৰ স্কিল টেষ্ট বা ভাইভা দিছিলে তো তোমালোকে হয়তো গম পাইছা যে বহুত ইজি কুৱেশ্যন কৰিছিলে, ঠিক আছে। গাড়ী ছাৰ্ভিচিং বা অন্য কিবা কিবি সুধিছিলে, কিন্তু এইবাৰ হয়তো তেনেকুৱা কুৱেশ্যন নুসুধিব পাৰে, যিহেতু যোৱা বছৰ অসম আৰক্ষীটো মানে কি কৈছিলে যে নৰ্মেল কুৱেশ্যন সুধিছিলে যে ছাৰ্ভিচিং কেতিয়া দিয়া হয় বা গাড়ীত তেল কিমান ধৰে এনেকুৱা সুধিছিলে, ঠিক আছে। কিন্তু এইবাৰ কি হ'ল যে গাড়ীৰ ইঞ্জিনৰ বিষয়ে পাৰ্ট সুধি দিছে যে নাট কেইটা থাকে, তোমাৰ গাড়ীৰ নাট খুলিবৰ কাৰণে কি ৰেঞ্চ ব্যৱহাৰ কৰা হয়, গাড়ীৰ চকাৰ নাট কেইটা থাকে, তো এনেকুৱা ধৰণৰ এক্সট্ৰা মানে কুৱেশ্যন সুধিছে, ঠিক আছে। ইঞ্জিনৰ ভিতৰত কি থাকে তো এইবিলাক বহুত ধৰণৰ এবাৰ মানে এক্সট্ৰা কুৱেশ্যন কৰিলে, যিখিনি কুৱেশ্যন প্ৰায় বহুখিনি কেণ্ডিডেটে নজনাৰ ফলত বৰ্তমান কনষ্টেবল ড্ৰাইভাৰৰ স্কিল টেষ্টত ফেইল কৰি আহিলে আৰু ৰিটেন টেষ্ট বা অন্য ভাইভা দিব নাপালে, ঠিক আছে। ঠিক তেনেকুৱা ধৰণৰ যিহেতু তোমালোকে যদি ADRE যদি ৰিক্ৰুটমেণ্টৰ যিখিনি ড্ৰাইভাৰ পোষ্ট আছিলে তো তাতে তোমালোকে যিহেতু ৰিটেন টেষ্ট ক্লিয়াৰ কৰিছে আৰু ৰিটেন টেষ্ট ক্লিয়াৰ কৰাটো ইমান ইজি নহয়। চ' যেতিয়া তোমালোকে ৰিটেন টেষ্ট ক্লিয়াৰ কৰি তোমালোকৰ ভাইভা বা স্কিল টেষ্টৰ নাম আহিছে তো এতিয়া তোমালোকে ভালদৰে তোমালোকৰ যিখিনি নেকি জানিবলগীয়া কথা আছে গাড়ী ইঞ্জিনৰ বিষয়ে বা গাড়ীখনৰ বিষয়ে বা বেজিক মেনেজৰ বিষয়ে বা গাড়ী চলাবৰ বিষয়ে যিখিনি কথা জানিব আছে তো সেই কথাখিনি তোমালোকে ভালদৰে জানি লওক, ঠিক আছে। আৰু যদি তোমালোকে এতিয়ালৈকে গাড়ীখন যদি শিকা নাই ADRE ড্ৰাইভাৰৰ কাৰণে তো তোমালোকে ধুনীয়াকৈ গাড়ীখন শিকা আৰম্ভ কৰক, আৰু পাৰিলে তোমালোকে যদি পাৰা তোমালোকে একদম বুলুৰ গাড়ীখন শিকাবলৈ চেষ্টা কৰক আৰু স্কৰ্পিঅ'খন শিকাবলৈ চেষ্টা কৰক। আৰু যদি ওচৰত যদি এনেকুৱা যদি 407 বা এনেকুৱা যদি গাড়ী আছে তেতিয়া সেইখনো এবাৰ ট্ৰাই কৰি যাব, কাৰণ এইবাৰ কি হৈছে যিখিনি অসম আৰক্ষী ড্ৰাইভাৰৰ পোষ্ট আছিলে কনষ্টেবল ড্ৰাইভাৰ তো সেই ড্ৰাইভাৰ পোষ্টত 407 বা 709 এনেকুৱা গাড়ী চলাব দিছে। তো সেইবাবে তোমালোকে এইবাৰ এইকেইখনো অলপ চেষ্টা কৰি যাব, কাৰণ যদি ADRE যদি এনেকুৱা যদি কৰি দিয়ে যে 407 দি দিওঁ বা 1109 দি দিওঁ বা এনেকৈ যদি 709 দি দিওঁ বুলি কৈ দিয়ে তেতিয়া তোমালোকৰ প্ৰব্লেম হ'ব চলাবৰ কাৰণে। চ' সেইবাবে তোমালোকে যিমান পাৰা বুলেৰো, স্কৰ্পিঅ', ইন'ভা বা অন্য মানে ডাঙৰ গাড়ী DI CI বা এনেকুৱা যদি আছে তোমালোকে চলাবলৈ চেষ্টা কৰিবা, ঠিক আছে। মানে তোমালোকৰ ভাল হ'ব। আৰু যিখিনি ধৰক বেজিক মেইনটেনেন্স বা ইঞ্জিনৰ বিষয়ে বা গাড়ীৰ বিষয়ে যিখিনি কথা জানিবলগীয়া থাকে মোৰ এই চেনেলটোৰ আগৰ কিছুমান ভিডিঅ' আছে তোমালোকে চাব পৰা। আমাৰ অসম আৰক্ষী যেতিয়া কনষ্টেবল ড্ৰাইভাৰৰ স্কিল টেষ্ট হৈছিলে তো আজিৰ পৰা এমাহ ডেৰমাহ আগৰ ভিডিঅ'বিলাক চোৱা তোমালোকে সকলোবিলাক ডিটেইলছত জনাব, আৰু যিবিলাক অসম আৰক্ষীত সুধিছিলে সেইবিলাক কুৱেশ্যনে তোমালোককো সুধিব পাৰে। চ' সেইবাবে যিহেতু ড্ৰাইভাৰৰ বস্তু এটাই হয়, যিহেতু সেইটো হ'ল ডিফেন্স ড্ৰাইভাৰ, এইটো হ'ল তোমাৰ চিভিল ড্ৰাইভাৰ, তো একো নাই তাৰ বাবে। কিন্তু গাড়ী যিহেতু ইঞ্জিন এটাই থাকে তো সেইবাবে তোমালোকে সেইখিনি কথা জানিলে তোমালোকে আৰামছে ADRE স্কিল টেষ্ট পাছ কৰিব পাৰিবা। চ' আশা কৰোঁ ভিডিঅ'টো সকলোৱে গম পাইছে মই কি ক'ব বিচাৰিছোঁ। যদি ভিডিঅ'টো যদি কিবা এটা যদি বুজি পাইছে তেনে ধুনীয়াকৈ এটা কমেণ্ট কৰক, আৰু কাৰ কাৰণে আমি এটা কমেণ্ট কৰি জনাব। আৰু যিসকলে ধৰক ADRE ড্ৰাইভাৰৰ কাৰণে ৰখি আছে তো স্কিলৰ ভাইভাৰ কাৰণে তোমালোকে প্ৰিপেৰেশ্যন চলাব পৰা হৈ গৈছে, ঠিক আছে। কাৰণ অহা জুন মাহ বা জুলাই মাহৰ ভিতৰত আমাৰ ADRE ড্ৰাইভাৰৰ স্কিল আৰু ভাইভা অনুষ্ঠিত হ'ব। তো মামাই যোৱাকালি যদি লাইভ যোগে সকলোবিলাক কথা জনাই দিছে, তো সেইবাবে তোমালোকে ভালদৰে প্ৰিপেৰেশ্যন চলাওক, ঠিক আছে। ভিডিঅ'টো চাই কেনে পেলাই কমেণ্ট কৰি জনাওক, আৰু যদি চেনেল ছাবস্ক্ৰাইব কৰা ছাবস্ক্ৰাইব কৰি ৰাখক, আৰু আগতে আহিবলৈ যিখিনি পথ থাকিব তাৰ সকলোবিলাক ইনফৰমেশ্যন মই এই চেনেলটোতে শ্বেয়াৰ কৰি থাকিম, তোমালোকে মাত্ৰ ছাপোৰ্ট কৰিব, ঠিক আছে। আজিলৈ বিদায়, নেক্সট ভিডিঅ'ত লগ পাম। জয় অসম, বাই বাই।